অৰ্পণ কৰিছে আমাৰ সকলো কমিটি। বলিং দুখত আপোনালোকে পৰাজয় হৈছে নাই আপোনালোকৰ বেটিং লাইনৰ কাৰণে হৈছে? আমাৰ কাৰণে বহুত ডাঙৰ কথা। তুমি ভাবানে তোমালোকৰ বেটছমেন এণ্ড বলাৰ পাৰফেক্ট আছিলে? যুৱ সংঘৰ অধ্যয়নত প্ৰতি বছৰে অনুষ্ঠিত কৰা গাইজ তেওঁলোকে নিমন্ত্ৰিত অতিথি সমাজকৰ্মী তথা ৰাজনীতিবিদ সগপদল সাধাৰণ সম্পাদক যোৰহাট জিলাৰ মৃগাং গৌতম দলে, প্ৰাক্তন সভাপতি প্ৰতিজীৱীৰ দীপেন কুটুম ডাঙৰীয়া, পুলিচ প্ৰশাসনৰ দায়িত্ব থাকিও সমাজক সেৱা কৰা আপোনাকাংক্ষী নাম চৰ্দাৰ ৰঞ্জিত পেগু কাই, ৰংমন পেগু, পিৰুষ পেগু বলুম আপুরম গৌতম ছিল নিমন্ত্রিত অতিথি হিসাবে। সো আজাক বলুম ইয়ামনুক চুয়ে সন্মানীয় ব্যক্তি হলো সন্মানেৰে বলুম আদৰি দিওঁ। কিন্তু ফাইনেল খেলা হ'ব উদ্বোধন বলো বিলাসো বলুম আজাক একদম ওপেনিং নাম্বার নামাজা বিষয়। আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ যিহেতু আজিকালি ক্ৰীড়া জগতখন বিশ্বতে আজি সুন্দৰভাৱে চলি আছে। আজিকালি শিক্ষাৰ যুক্তি হ'ল ক্ৰীড়া সাংস্কৃতিক। আজিকালি গান গোৱা যিজন ল'ৰাই যিজনী ছোৱালী সুন্দৰভাৱে যদি গান গায় বা সুন্দৰ যদি নাচ গান দিব পাৰে বা কৰিব পাৰে, সেইটো এটা অসমৰ গৌৰৱ। আৰু বিশেষকৈ এই আমাৰ মিচিং অঞ্চলবিলাকত মই জনাত আমাৰ মিচিং যিটো সংস্কৃতি, মিচিঙৰ যিটো সংস্কৃতি সুন্দৰ, অসমৰ দৰবাৰ মানে এইটো বিশ্ব দৰবাৰলৈকে গৈ আছে। মই আশা ৰাখিছোঁ এই ক্ৰিকেট খেলখনত যিজন আয়োজক মই অনুৰোধ জনাইছোঁ, ভৱিষ্যতে আপোনালোকে এই খেলখন উন্নত ধৰণে খেলি আগবাঢ়ি যাব বুলি মই আশা ৰাখিছোঁ। আৰু আপোনালোকে গম পায় আজিকালি ক্ৰিকেট খেলটো হ'ল বিশ্বৰ খেল। আজিকালি টিভি হওক মোবাইলতে হওক এই ক্ৰিকেট জগতটো মানুহ এটা পাগল কৰি দিছে, বজাই গৈছে ক্ৰিকেট। গতিকে আশা ৰাখিছোঁ এই কাকতীচুৰ অঞ্চলৰ পৰাই যাতে ভৱিষ্যত আৰু এটা আমি ৰাজ্যিক পৰ্যায়ৰ পৰা চেণ্ট্ৰেল পৰ্যায়লৈকে ইয়াৰ পৰা ক্ৰিকেট খেলুৱৈ ওলাবলৈ আশা ৰাখি মোৰ চমু বক্তব্য ধন্যবাদ। যুৱ সংঘৰ সৌজন্যত অনুষ্ঠিত হোৱা আজি এই ক্ৰিকেট ফাইনেল খেলৰ সন্মুখত থিয় হৈ থকা ক্ৰিকেট প্ৰেমী ৰাইজ, আপোনালোক সকলোকে মই আহি থকা আমাৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰধান কথা হ'ল কি, আমাৰ এনেকা পিছপৰা অঞ্চলৰ পৰা এই আমাৰ কাকতীচুক যুৱ সংঘৰ অধ্যয়নত প্ৰতি বছৰে অনুষ্ঠিত কৰা কমিটিখনক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে আমাৰ এনেকুৱা পিছপৰা অঞ্চলৰ পৰা আমি আশা কৰিছোঁ যে আমাৰ অসমত আপোনালোকে জানেই খেলৰ যোগেদি আমাৰ নিজৰ মানে জীৱনৰ এটা এষ্টাব্লিছ কৰিব পাৰে আৰু আমাৰ অঞ্চলৰ অসমৰ ভাৰতবৰ্ষৰ বিশ্বত এটা সন্মান কৰি আনিব পাৰে। গতিকে মই এইটোৱে আশা কৰিছোঁ যে অনাগত দিনত আমাৰ এই কাকতীচুক অঞ্চলৰ পৰাই অসমৰ হৈ ভাৰতবৰ্ষৰ হৈ প্ৰতিনিধিত্ব কৰিব পাৰিব। আৰু মোৰ বিশ্বাস এই অঞ্চলৰ যুৱক যুৱতী অতিকে এক্টিভ আৰু খুব আগৰণুৱা। গতিকে মোৰ আজি এই শুভকিৰণত আপোনালোক সকলোকে মই অনুৰোধ জনাইছোঁ যাতে আমাৰ খেলৰ কিছুমান নিয়ম নীতি আছে, ডিচিপ্লিন আছে, এই নিয়ম নীতিৰ মাজেদি কোনো মানে ভুল মানে নোহোৱাকৈ আগবাঢ়ি যাব বুলি আশা ৰাখিছোঁ। ই অতি এটা শুভ দিন আৰু শুভ মুহূৰ্ত। আমি অতি গৌৰৱান্বিত কাকতীচুক যুৱ সংঘৰ
অন্য এটা নাম হ'ল যুৱ শক্তি। ভাবিব লাগিব এই পিছপৰা অঞ্চলৰ য'ত নেকি এখন প্লেগ্ৰাউণ্ড নাই, তেনে অৱস্থাত প্ৰতি বছৰে অতি সুন্দৰ ৰূপত supak guys nguluk ke sarbul kajau ko program dula gepom ni du to se nguluk dolu to pa bulu gachum biostar majot tin se gogla nguluk gognam da war pagla ma se konte kote kavita bulu ko asina to aye pun poto benal mapkom lekop kumruk suru প্ৰথমে কাকতি চুক দৌলু চক যুৱ সংগম আমাৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। সুন্দৰ প্ৰচেষ্টা, সেইটোৱে আমি আশা কৰিছোঁ যে আমাৰ কাকতি চুক যুৱ সংঘৰ অজন্যত আয়োজন কৰা আমাৰ খেলখন খুব সুন্দৰভাৱে প্ৰতি বছৰে পালন কৰা হৈছে। গতিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ, আৰু আশা কৰিছোঁ আমি এইখন অঞ্চলৰ পৰাই ভৱিষ্যতৰ অনাগত দিনত আমাৰ অসমৰ হৈ ভাৰতবৰ্ষৰ হৈ প্ৰতিনিধিত্ব কৰিব পাৰিব। আৰু খুব সুন্দৰ প্ৰচেষ্টা আগৰণুৱা, খুব ভাল পাওঁ। গতিকে আমিও এজন কাকতি চুকৰ গাঁওখনৰ হৈ আমি বৰ্তমানো আছোঁ, ভৱিষ্যতো থাকিম। আমি সদায় সুখে দুখে লগতে থাকোঁ। গতিকে আমি উৎসাহ অনুপ্ৰেৰণা আমি সদায় যোগাই থাকোঁ। গতিকে অনাগত দিনটোতো আমি লগতে থাকিম, ভৱিষ্যত আগুৱাই নিম। আচ্ছা আৰু আগত আয়ে সো হচ্ছে কাকতি চুকটা পিলৰ হবাব এনেকুৱা এটা গ্ৰাউণ্ড মানে কাকতি চুকটা দৰকাৰ ময়দান হয় হয় অত্যন্ত এইটো প্ৰয়োজন। গতিকে আজি আহি পেলাই আমি দেখিছোঁ যে ইয়াত এটা ধুনীয়া আমাৰ খেল পতাৰ এটা মানে অত্যন্ত প্ৰয়োজন আছে। গতিকে আমি আগন্তুক দিনত অহা দিনত আমি সেই খেলপথাৰখনৰ হৈ আমি চৰকাৰৰ বিষয়ববীয়া আমাৰ বিধায়ক মহোদয় বা আমাৰ মন্ত্ৰী মহোদয়ক আমি অৱগত কৰিম। নিশ্চয় এদিন আমি পাম বুলি আশা ৰাখিছোঁ। থেংক ইউ আৰু তেওঁলোক পঞ্চায়ত সভাপতি অকম নালাগে মই আজি ধন্যবাদ জনাইছোঁ। কাকতি যুৱ সংঘৰ সৌজন্যত যিটো ক্ৰিকেট খেল অনুষ্ঠিত হৈছে, মই তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। কাৰণ যিহেতু এই অঞ্চলৰ পৰা যাতে সুন্দৰ ধৰণে ভাল ধৰণে খেলা ধূলা কৰি ক্ৰিকেট জগতত যাতে ৰাজ্যিক পৰ্যায়ত নামিব বুলি মই আশা ৰাখি থেংক ইউ সো সুপাক সাৰ্বুৰ গিয়ে কোপাব সৰহকৈ চব গাঙে নগৰৰ পৰা আপোনালোকৰ পৰা আচিনাক চাৰ লিখ দিওঁ। মাজত উপস্থিত আছে দিলীপ দা দুআষাৰমান ক'ব পাৰে অনুজন থেংক ইউ। মই এই হিচাপতে কাকতি চুক যুৱ সংঘলৈ মোৰ বিহু শুভেচ্ছা যাচিলোঁ। আমি অতি গৌৰৱান্বিত আজি কাকতি চুকৰ যুৱ সংঘই যিখিনি লেখন ল'বলগীয়া কাম কৰি আছে, তাৰ ভিতৰতো খেল এটা মানুহৰ বিশেষকৈ জীৱনৰ এটা অংগ, আৰু খেল হ'লে মানুহৰ খেল এটা থেৰাপি বুলি ক'বলৈ লাগিব। গতিকে এই চিগতে মই আৰু বিভিন্ন ধৰণৰ ভাল কাম কৰি যাবলৈ আৰু গাঁৱৰ যিখিনি যুৱক আছে সেইখিনিক উলিয়াই নিবৰ কাৰণে মই মোৰ তৰফৰ পৰা অনুৰোধ জনালোঁ। আৰু ভৱিষ্যতে এনেকুৱা অনুষ্ঠানবিলাকত আমি আমাৰ সহায় সহযোগ বিচাৰিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। ধন্যবাদ। ফাইনেল ৰাউণ্ড কেলাই পাম লেন্দু বং আছে আহি পৰা খেলিনে কৰবাৰী দৌলো বোলো লটাৰ জিকা উইনাৰ মানে বোলো ফাইনেলত প্ৰৱেশ কৰি অলকে আছে কৃষ্ণা ক্ৰিকেট টিম দে চিন বোলো সে চেনি ফাইনেল জিকা ফাইনেলত প্ৰৱেশ আছোঁ বোলো আজা কৈছে ফাইনেল দেম অপেনিং দাপা বোলো মংগছ নাম সে অতিথি আনিক দিওঁ তো বোলো মাজা কাকিন বনাই তো অডেঞ্চিল লগাব চেষ্টা ভিডিঅ' হেণ্ড পৰা কাটিলা দৌলা প্ৰস্তুত কৰিছিলোঁ, কিন্তু বিশেষ অসুবিধাৰ কাৰণে 3টা দিন অতীত কৰিলে। তাৰ বাবে সকলোলৈকে মই আমাৰ কমিটিৰ তৰফৰ পৰা ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। তাৰ বাবে সকলো খেলুৱৈকে কমিটিৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ যাতে কিছুমান খেলখন সুচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে আৰু মনোৰঞ্জনমূলকভাৱে অতিবাহিত হয়। আৰু এই আকাশতে সকলোলৈ অসমীয়া নৱবৰ্ষৰ আন্তৰিক অভিনন্দন জনাইছোঁ। ৰাজেন্দ্ৰ পাটিল ছাৰ বুলি বলাৰে লোক কমিটি আৰু দুনে সম্পাদক মিগাং জান পেগুমে সৰ্বপ্ৰথমে কৰবাৰী কেপ্টেইন দম বৰুক চিত কামনা লোপা লিখো ৰক পেয়াপা কৰক আমা জনাই লিখো চাই সুপাং ওলোকে আছে ফাইনেল মেচ ইয়ে ওলোকে উইনাৰ আছে টপি পায়, টপি হওক ওলোকে প্ৰাইজ মনি থাকিব, ওলোকে সেকেন্ড আছে টপি দম পায়, টপি হওক প্ৰাইজ থাকিব, ওলোকে ওলোকে মেন অফ দ্য মেচ, মেন অফ দ্য সিৰিজ, ওলোকে ওলোকে বেষ্ট কিপাৰ, বেষ্ট বলাৰ, বেষ্ট ফিল্ডাৰ এদম পাঙলোকে কেইটামান আকৰ্ষণীয় ট্ৰফি দিওঁ এদম পাক বিয়ে ক্লাবৰ সদিনায়ক মই দুটামান ইয়াতে মই প্ৰশ্ন সুধিব বিচাৰিছোঁ। আজি ইমান সুন্দৰ এটা খেল কৰিছে, ছেকেণ্ড ৰাউণ্ডৰ হিচাপে অৱতীৰ্ণ হৈছে এই মেচখন
কি ক'ব বলিং দুখত আপোনালোকে পৰাজয় হৈছে নাই আপোনালোকৰ বেটিং লাইনৰ কাৰণে হৈছে? আমাৰ বলিং দুখতে হাৰিছোঁ বাৰু, বেটছমেন ভালেই আছিলে, উপায় নাই বাৰু বলিং দুখত হাৰিবলগীয়া হৈছে। কিবা পিছৰ অসুবিধা পাইছে নেকি? নাই নাই, কোনো পিছৰ কোনো প্ৰব্লেম নাই বাৰু। আজি খেলখন ইমান সুন্দৰভাৱে খেলালে, তাৰ উপৰি আপুনি কি ক'ব? ভালে খেলাইছে বাৰু, কোনো বেয়া খেলোৱা নাই আৰু চবেই ভাল লাগিছে বাৰু, চবেই ছাপোৰ্ট কৰিছে। খেলখন পৰাজয় হৈছে বুলি দুখ প্ৰকাশ কৰিছে নেকি? দুখ প্ৰকাশ কৰিছোঁ বাৰু, অন্তিম অভাৰত যে এনেকুৱা মাৰিব বুলি ভবা নাছিলোঁ, বেয়া ভুল কৰিছে বাৰু। চ' একো নাই, নেক্সট উইনাৰ হ'ম বুলি আশা ৰাখিব, তাৰ কামনা কৰি আপোনাক শুভেচ্ছা থাকিল, ভৱিষ্যতে আৰু এনেকুৱা খেল চাব পাম বুলি। ধন্যবাদ। ইয়াৰ মাজত উপস্থিত আছে বিগ উইনাৰ আফতাবুল। পোনপ্ৰথমে মই তোমাক স্বাগতম জনাইছো। ইমান সুন্দৰ খেল কৃষ্ণা 11 প্ৰদৰ্শন কৰিলে। তুমি ভাবিছিলা নেকি যে এই মেচখন উইনাৰ কৰিব পাৰিম বুলি? নাই বাবা, বহুত ডাঙৰ কথা, ফাইনেল পাইছোঁ। তুমি ভাবিছিলানে যে কৰবাৰী টিমে ইমান সুন্দৰভাৱে খেলি আহিছে 5 ৰাউণ্ডৰ পৰা, ইমান সুন্দৰ দৰ্শকক মোহিত কৰিছিলে, ভাবিছিলে নে কৰবাৰীৰ লগত মই ফাইনেল খেলিব পাম বুলি? নাই বাবা, আমি আছিলো যে কৰবাৰীও ফাইনেল পাব, ফাইনেলতে সিহঁতক পৰাজয় কৰিব পাৰিম, বহুত ডাঙৰ কথা, সিহঁতকে হৰাই থলোগে। তুমি ভাবানে তোমালোকৰ বেটছমেন এণ্ড বলাৰ পাৰফেক্ট আছিলে? হয় আছিলে, বেষ্ট বলাৰো আছিলে, প্লাছ বেটিঙো আছিলেগে। তোমালোকৰ মাজতে বেষ্ট কেচ হিচাপে চিলে গৈছে, কি ক'ব তেখেতলৈ? তেওঁতো আগৰ পৰাই ফিল্ডিং ভাল কৰে আৰু কেচো ভাল কৰিছে, তেওঁ থ্ৰ' এটা ভাল কৰিছে, দূৰৰ পৰা ষ্টাৰ্টিং কৰিছে থ্ৰ'। শুভেচ্ছা থাকিল, ভৱিষ্যতে এনেকুৱা খেল খেলি যোৱা তাৰে আশা কৰিছো। লগতে লাষ্টতে এটা কথা ক'ম, গ্ৰাউণ্ডৰ বা এই কমিটিৰ সিদ্ধান্তকেইটা কি ক'ব? নাই নাই, একো অসুবিধা হোৱা নাই, ভালকে খেলুৱাইছে, ভাল লাগিছে আমাক, আমি গাঁৱতে জয় কৰিছোগে, আমি গাঁৱতে খেল ভাল লাগিছেগে। থেংক ইউ, শুভেচ্ছা জনালো। ছেকেণ্ড ৰাউণ্ডৰ চাত কৰবাৰী ক্ৰিকেট ক্লাবক ছেকেণ্ড উইনাৰ ট্ৰফি দিবৰ বাবে মই খেলি মেন অফ দ্য মেচ, মেন অফ দ্য চিৰিজ পালে। তুমি ভাবিছিলে যে মেন অফ দ্য মেচৰ কাৰণে মই সক্ষম হ'ম বুলি? সেইটো ভাবিছিলো আগৰ পৰাই, কাৰণ মই আগৰ পৰা বহুত 1-1.5 বছৰ আগৰ পৰা প্ৰেক্টিচ কৰিছিলো। আজি প্ৰেক্টিচ কৰাৰ ফলাফলটো পাইছোগে। কিয় ভাবিছিলো, কাৰণ আমি ফাইনেল আমি উঠালো। আপোনাৰ বিহাৰ পোৱা নাই, চেষ্টাৰ ফলটো পাইছে। বঢ়িয়া বঢ়িয়া বঢ়িয়া। সুপাৰ ওভাৰটো মোৰ কাপাটো প্ৰথমবাৰৰ বাবে এৰবিলাক মঞ্জুৰ চুলাম কমিটিৰ সম্পাদক মিৰাজ জানতে গগৈ দুৰ্গা আলাদকে শংকৰ বীৰেন্দ্ৰ ব্যক্তিগতভাৱে ফাইনেল মেচখনৰ উইনাৰ কৰিছে আমাৰ সকলো কমিটি। উইনাৰ প্ৰাইজ মনিটো মই প্ৰেচিডেণ্ট হিচাপে আছিলো, মোৰ ফালৰ পৰা তোমালৈ অৰ্পণ কৰিছো।